ঈদ সন্মিলনীৰ জৰিয়তে সমাজত ঐক্য আৰু সম্প্ৰীতিৰ বন্ধন অধিক সুদৃঢ় কৰা হয়। মঙলদৈ চহৰৰ ইছলামপুৰ চকত অনুষ্ঠিত একাদশ সংখ্যক ঈদ সন্মিলনীত এইবাৰ আমি গৈ উপস্থিত হৈছিলোহি। বিগত বছৰৰ দৰে এইবাৰো ইছলামপুৰ যুৱক যুৱতীৰ উদ্যোগত আৰু শুভাকাংক্ষীসকলৰ সহযোগত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বিশ্ব ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰ উদ্দেশ্যৰে 10 আৰু 11 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে একাদশ সংখ্যক ঈদ সন্মিলনীৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানটিৰ জৰিয়তে অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা, ল'ৰা ছোৱালী আৰু যুৱক যুৱতীসকলৰ মাজত বিভিন্ন খেল ধেমালি, সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ লগতে প্ৰতিভা বিকাশৰ সুবিধা দিবলৈ প্ৰয়াস কৰা হৈছিল। সকলোকে নমস্কাৰ জনাইছোঁ। দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে আমি জনাবলৈ পাই অত্যন্ত আনন্দিত। আজি আমাৰ দৰং জিলাৰ মঙলদৈৰ ইছলামপুৰৰ এটা মাজমজিয়া অঞ্চল। এই অঞ্চল আমাৰ সম্পূৰ্ণ মৰিয়া সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চল। এই মৰিয়া সম্প্ৰদায়ৰ পৰা আমি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি জড়িত হৈ আছোঁ। তাৰ লগতে সংগতি ৰাখি আমাৰ পূৰ্বপুৰুষৰ পৰাই চলি অহা এটা গতানুগতিক এটা পৰম্পৰা চলি আছে। এইটো হ'ল ঈদ সন্মিলনী। ঈদ সন্মিলনীটো আমাৰ খিলঞ্জীয়া মৰিয়া জনগোষ্ঠীটোৰ তৰফৰ পৰা আমি প্ৰায় 22 বছৰ হ'ল, 22 বছৰ অতিক্ৰম কৰিলে। মাজতে বহুত কেইবছৰ কিছু অসুবিধাৰ কাৰণে, কিছু প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বা বিভিন্ন সমস্যাৰ কাৰণে আমি কেইবাবছৰো পাতিব পৰা নাছিলোঁ। এইবাৰ পুনৰবাৰ আমি ইছলামপুৰ মৰিয়া যুৱক যুৱতীৰ উদ্যোগত আৰু আমাৰ এই অঞ্চলৰ সকলো শুভাকাংক্ষীৰ সহযোগত আমি আমাৰ এখনি ঈদ সন্মিলনী পাতিবলৈ আমি আজি মনস্থ কৰি আজি এই সময়লৈকে আমি উপনীত হৈছোঁহি। আমাৰ সকলো শুভাকাংক্ষীসকলৰ যি ধৰণে একাত্মক সহযোগিতা তাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয় হৈ পৰিছে। আমাৰ মাজত সম্পূৰ্ণৰূপে উৎফুল্লিত হৈ আছে আনন্দৰ বিষয়। আমি এই একাদশ সংখ্যক এই ঈদ সন্মিলনী আজিৰ যি অনুষ্ঠান ইতিমধ্যে আমাৰ বিভিন্নজনে কৈ গৈছে, দুটাকৈ অনুষ্ঠান আমাৰ সমাপ্ত হৈছে। আমি এই অনুষ্ঠান পাতিবৰ কাৰণে মনস্থ কৰাৰ আৰম্ভণিতে আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে তেওঁলোকে আমাৰ যি এই অঞ্চলৰ যি বিভিন্ন ধৰ্মৰ লগত জড়িত, বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লগত জড়িত ব্যক্তিসকল একত্ৰিত হৈ আমাৰ মৰিয়া যুৱক যুৱতীসকলৰ উদ্যোগত এটা অনুষ্ঠান পাতিব বিচাৰিছিলে, সাংস্কৃতিক অনুষ্ঠান, আৰু যিটোৰ নাম দিছিলে ঈদ সন্মিলনী। ইয়াতে 12 ধৰণীয়া সাংস্কৃতিক অনুষ্ঠান ইয়াতে একেলগে উপলব্ধ হ'ব, য'ত বিভিন্ন ল'ৰা ছোৱালীয়ে খেল ধেমালিৰ পৰা গান বা গীত মাতৰ প্ৰতিযোগিতাৰ লগতে এটা নৃত্য প্ৰতিযোগিতাও হ'ব, আধুনিক নৃত্য প্ৰতিযোগিতা। এইবোৰ সকলো সামৰি আমি শেষৰ দিনাখন অহাকালি আমাৰ যিখন সাংস্কৃতিক সন্ধিয়াৰ বিশেষ সাংস্কৃতিক সন্ধিয়া হ'ব। এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে আমাৰ সুদূৰ কলিকতাৰ পৰা আহিব আমাৰ সাৰেগামাপা জলচাৰ 4ৰ যিগৰাকী জনপ্ৰিয় গায়িকা ময়ূৰী দে। তেখেত আমাৰ ইয়াতে আহি ইছলামপুৰত আহি উপস্থিত হ'ব অহাকালি নিশা 9 বজাত। আৰু তেওঁৰ লগতে থাকিব সাৰেগামাপাৰে এজন খ্যাত আমাৰ জনপ্ৰিয় শিল্পী জয় চক্ৰৱৰ্তী। আমি সকলো মাজতে পৰিচিত আমাৰ গুৱাহাটীৰে ফাৰুক হুছেইন জুনিয়ৰ মহম্মদ ৰফি, তেখেতো থাকিব। জুনিয়ৰ মহম্মদ ৰফি মহম্মদ ৰফি তেখেতে গীত গায়। আৰু আমাৰ স্থানীয় শিল্পী জ্ঞানম ৰবি বুলি খ্যাত, তেখেতো আমাৰ ইয়াতে মঞ্চত তেখেত আহিব। আৰু আমাক যিসকলে সহায় সহযোগিতা কৰিছে বিশেষভাৱে আমি নাম ল'বই লাগিব। আমাৰ যিগৰাকী এই নৱনিৰ্বাচিত বিধায়িকা মঙলদৈ 50 নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়িকা, একমাত্ৰ মহিলা বিধায়িকা প্ৰথম যিগৰাকী জয়ী হৈছে আমাৰ নীলিমা দেৱী বাইদেউ, আমাৰ সকলোৰে নেত্ৰী, সকলোৰে ঘৰৰ লগত একদম ব্যক্তিগতভাৱে পৰিচিত। তেখেতৰ উদ্যোগত
তেখেতৰ মেইন মুখ্য উদ্যোগত আমি আজি এই সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আশা কৰিছোঁ। তেখেতৰ লগত যথেষ্টভাৱে জড়িত হৈ আছে, আমাৰ লগত দিনে নিশাই জড়িত হৈ আছে জনপ্ৰিয় সাংসদ, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ দিলীপ শইকীয়া মহোদয়, আৰু তেখেতৰ লগতে আমাৰ যিগৰাকী দৰং জিলা পৰিষদৰ সভানেত্ৰী, আমাৰ সকলোৰে বাইদেউ শেৱালী গোস্বামী কলিতা বাইদেউ, আৰু বিভিন্ন আমাৰ যি সামাজিকভাৱে জড়িত অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলো ব্যক্তি ইয়াত জড়িত হৈ আছে। আৰু শুভাকাংক্ষীসকলৰ বিশেষভাৱে যিটো মনৰ আনন্দ, যিধৰণে আমাক সহযোগিতা আগবঢ়াইছে, তেখেতসকলকো আমি বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি আৰু অহাকালিৰ যিখিনি পৰৱৰ্তী পৰ্যায়ৰ আমাৰ যিখিনি বাকী থাকিব অনুষ্ঠান, সকলো অনুষ্ঠানতে প্ৰতিজন ব্যক্তি শুভাকাংক্ষীকে আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ, আহক ইছলামপুৰত এটা সুন্দৰ পৰিৱেশৰ এটা অনুষ্ঠান আপোনালোকে উপভোগ কৰক, আমাকো আশীৰ্বাদ কৰক, আমিও যাতে সমাজৰ লগতে খোজ মিলাই, আমাৰো মৰিয়া সমাজেও যাতে সমাজৰ লগত খোজ মিলাই একতা এনাজৰী যিডাল আমাৰ আছে, আমি আৰু অধিক কটকটীয়া কৰিব পাৰোঁ। ধন্যবাদ। পতাকা উত্তোলনৰ পাছতে ইছলামপুৰ চকৰ লগতে মঙ্গলদৈ চহৰৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল। তাৰ পাছৰ কাৰ্যসূচী আছিল স্মৃতি তৰ্পণ। অনুষ্ঠানৰ এক অন্যতম কাৰ্যসূচী আছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত 11টাকৈ নাহৰ পুলি ৰোপণ কাৰ্যসূচী। প্ৰথম দিনটোত বিভিন্ন থলুৱা খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। এই প্ৰতিযোগিতাত শিশুসকলৰ লগতে সেই অঞ্চলৰ যুৱক যুৱতীসকলেও অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানত অসম বৈভৱ প্ৰয়াত হেমন্ত দত্তদেৱৰ স্বৰচিত গীতৰ প্ৰতিযোগিতাৰ লগতে ভেকচন প্ৰতিযোগিতা, জিকিৰ জাৰি প্ৰতিযোগিতা, কাবালী প্ৰতিযোগিতা আৰু সন্ধিয়াৰ ভাগলৈ আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। এই আটাইবোৰ কাৰ্যসূচীতে দেখিবলৈ পোৱা গৈছিল স্থানীয় লোকসকলৰ সহায় সহযোগিতা আৰু উপস্থিতি। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বহু লোকে। নমস্কাৰ। শ্ৰদ্ধা ৰাইজ, ইছলামপুৰ মৰিয়া যুৱক যুৱতীৰ উদ্যোগত আৰু সকলো শুভাকাংক্ষীৰ সহযোগত একাদশ সংখ্যক ঈদ সন্মিলনীৰ দুদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। আজি প্ৰথম দিনাখনৰ কাৰ্যসূচী। গতিকে প্ৰথম দিনাখনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত হ'ল। আৰু দিনজোৰা কাৰ্যসূচী আছে। কণ কণ শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ থলুৱা খেল প্ৰতিযোগিতা, অসম সৌৰভ হেমন্ত দত্তৰ স্বৰচিত গীতৰ ওপৰত গীত প্ৰতিযোগিতা আৰু আকৰ্ষণীয় 2:30 বজাৰ লগে লগে ভেকচন প্ৰতিযোগিতা আৰু সন্ধিয়া ঠিক 5 বজাৰ লগে লগে জিকিৰ জাৰি কাৱালী প্ৰতিযোগিতা, 8 বজাৰ লগে লগে আধুনিক নৃত্য প্ৰতিযোগিতা আৰু অহাকালি ঠিক ৰাতিপুৱা 8 বজাত চিত্ৰাংকন প্ৰতিযোগিতা, 10 বজাত কুইজ প্ৰতিযোগিতা আৰু আবেলি ঠিক 5 বজাৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীৰ মাজত এটি সম্বৰ্ধনা অনুষ্ঠান আছে। আৰু নিশা ঠিক 9 বজাৰ লগে লগে আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়াৰ আমি আয়োজন কৰিছোঁ, য'ত উপস্থিত থাকিব জয় চক্ৰৱৰ্তী, ময়ূৰ দে, ফাৰুক হুছেইন আৰু জ্ঞানম ৰবি। গতিকে এই সমূহ কাৰ্যসূচীত যি দুদিনীয়া আমি কাৰ্যসূচী হাতত লৈছোঁ, এই সমূহ কাৰ্যসূচীত সকলো ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিৰ তৰফৰ পৰা আমি একান্তভাৱে কামনা কৰিলোঁ। লগতে আমাক এই অনুষ্ঠানবোৰত আমাক সকলো দিশতে আমাক উৎসাহ, উদ্দীপনা আৰু সহায় কৰা আমাৰ মঙ্গলদৈ সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ পশুপালক আৰু মীন নিগমৰ কেবিনেট মন্ত্ৰী
নীলিমা বাইদেউলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহুত উৎসাহেৰে আমাক এই অনুষ্ঠানখিনি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছে। আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ালৈ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতালৈ। আমি ধন্যবাদ জনাইছোঁ মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী বাইদেউলৈ। লগতে যিসকল শুভাকাংক্ষীয়ে আমাক এই কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়াইছে সকলোকে আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰথম দিনটো সফলভাৱে উদযাপনৰ পাছতে এয়া আমি আপোনালোকক দেখুৱাইছোঁ দ্বিতীয়টো দিনৰ কাৰ্যসূচী। পুৱাৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। লগতে অনুষ্ঠিত কৰা হৈছিল কুইজ প্ৰতিযোগিতা। স্থানীয় লোকসকলৰ সহায় হোৱাকৈ ঈদ সন্মিলনীয়ে আয়োজন কৰিছিল স্বাস্থ্য শিবিৰৰ। স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈছিল পেটকাইণ্ড লেবৰ উদ্যোগত সম্পূৰ্ণ বিনামূলীয়াভাৱে। এই স্বাস্থ্য পৰীক্ষা শিবিৰতো দেখিবলৈ পোৱা গৈছিল স্থানীয় লোকসকলৰ অংশগ্ৰহণ। সন্ধিয়াৰ ভাগলৈ মুকলি সভা, কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত আছিল মাননীয় শ্ৰী গুৰুজ্যোতি দাস, প্ৰাক্তন বিধায়ক তথা অধ্যক্ষ অসম মীন উন্নয়ন নিগম। সমান্তৰালকৈ খন্তেক সময় পিছতে আহি উপস্থিত হৈছিলহি এই অনুষ্ঠানৰ মুখ্য অতিথি মাননীয়া শ্ৰী নীলিমা দেৱী, বিধায়ক, মঙলদৈ বিধানসভা সমষ্টি তথা কেবিনেট মন্ত্ৰী, অসম চৰকাৰ। লগতে দেখিবলৈ পোৱা গৈছিল বহু গণ্য মান্য ব্যক্তিৰ অংশগ্ৰহণ। ইছলামপুৰ মৰিয়া যুৱক যুৱতীৰ উদ্যোগত সকলো শুভাকাংক্ষীৰ সহযোগত ঈদ সন্মিলন আয়োজন কৰিছে। দুদিনীয়া কাৰ্যসূচী আৰু আজি মুকলি সভাত আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াত উপস্থিত হৈছোঁ। ভাল লাগিছে, বৰ ধুনীয়াকৈ নিজি অহা যুৱ প্ৰজন্ম পাতিছে। আমাৰ মৰিয়া যি আমাৰ থলুৱা বা তেওঁলোকে যি কাঁহ পিতলৰ বস্তু নিৰ্মাণ কৰে মৰিয়া সম্প্ৰদায় আচলতে, আৰু এই মঙলদৈত এই 8 নম্বৰ ৱাৰ্ড তেওঁলোক বহু বছৰ ধৰি ইয়াতে তেওঁলোকে বসবাস কৰি আছে। আৰু আচলতে তেখেতসকল অসমীয়া মুছলমান। এইটো এটা কথা ইয়াত এতিয়া বৰ এটা সমস্যাই এওঁলোকেও ভুগিছে। মৰিয়া বা যিখিনি অসমীয়া ইছলাম ধৰ্মৰ লোক আছে তেখেতসকলৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত যেন যুদ্ধ দিব। পূৰ্ববংগীয় সকলৰ লগত তেওঁলোকৰ এটা এনেকুৱা কনফ্লিক্ট হৈ যাব বিচাৰিছে, বা তেওঁলোক পূৰ্ববংগীয়সকলৰ কাৰণে এই গৰীয়াসকল যেন হেৰাই যাব, এনেকুৱা এটা তেওঁলোকে এটা একদম এনেকুৱা মানে শংকাহত আছে। আচলতে সেইটো থাকিবলগীয়া কথা। আৰু সেইকাৰণে মই ভাবোঁ যে মই আজি 10 বছৰ আগতে এই কথাটো আচলতে নগৰবাহীত কৈছিলোঁ এখন ঈদ সন্মিলনত, যে আমাৰ যিসকল আচলতে মৰিয়া বা গৰীয়া তেওঁলোক আচলতে এটা সময়ত হিন্দু আছে। প্ৰায়খিনি মানুহ কনভাৰ্ট হৈছে হিন্দুৰ পৰা ইছলাম ধৰ্ম। আৰু তেওঁলোকৰ যদি লিগেচি চাওঁ, প্ৰায় তেওঁলোকৰ লিগেচি বহুত সংখ্যক হিন্দুৱে ওলাব, 1 বা 2জনৰ পিছত। আৰু এইটো মই অলৰেডি বহুতৰ লগত এইটো আলোচনাও কৰিছোঁ, বহুতক সুধিছোঁ, আৰু এইটো বাস্তৱ সত্যও। কিন্তু কথাটো হ'ল পূৰ্ববংগীয়সকলৰ কাৰণে এওঁলোকৰ অস্তিত্বৰ একদম এনেকুৱা এটা গঢ়াত আছে, যেন শংকাহত আছে, এনেকুৱা এটা অনুভৱ হৈছে। তেওঁলোকে নিজক যদি অসমীয়া বুলি পৰিচয় দিব লাগিব, সেইকাৰণে পুত্ৰ কন্যাসকলক ঘৰত প্ৰথমতে অসমীয়া, তাৰপিছত তেওঁলোক যেন ধৰ্মটো ইছলামটো পিছত আহিব। সেইকাৰণে অসমীয়া বুলি তেওঁলোকে নিজৰ ল'ৰা ছোৱালী তেওঁলোকক সোধাৰ লগে লগে যদি কয় মই মুছলমান, এইটোতো নহয়। তেওঁ অসমীয়া, তাৰপিছত ধৰ্মৰ কথা আহিব। তেওঁ হিন্দু, তেওঁ ইছলাম, তেওঁ শংকৰ এইটো বেলেগ কথা, যোনে যি যেনেকৈ কৰে। কথাটো প্ৰথমতে অসমীয়া যে
শিকাই ল'ৰা ছোৱালীক সেই কথাটো মই বহুত 10 বছৰ আগত কৈছোঁ, আজিও কৈছোঁ। আৰু এইটো এটা নতুন আহিছে, সেইকাৰণে এইটো এটা ক্ৰিটিকেল চিটুৱেশ্যনত তেওঁলোক আহিছে। কাৰণ তেওঁলোকে এটা চৰকাৰকো আহ্বান জনাবই লাগে আচলতে যে আমাৰ কাৰণে এটা সুকীয়া চাৰ্টিফিকেট দিয়ক বা এটা আমাক, কাৰণ নাম চবৰে একে হয়, পূৰ্ববংগীয়ৰ নাম একে, অসমীয়া মুছলমানৰ নামবোৰ একে মিলে, বহুত বেছি নামো নাই। আৰু এতিয়া তেওঁলোকে যাতে চাকৰি এপ্লাই কৰাৰ ক্ষেত্ৰত, কলেজত এপ্লাই কৰাৰ ক্ষেত্ৰত বা বিভিন্ন ডকুমেণ্টছৰ ক্ষেত্ৰত তেওঁ ডকুমেণ্টছত গম পায় যে এজন পূৰ্ববংগীয় নহয়, এই অসমীয়া মুছলমান, এনেকুৱা এটা তেওঁলোকে ইচ্ছা কৰিলে বিচাৰিব পাৰে, দৰকাৰ কিন্তু বৰ্তমান সময়ত, নহ'লে কিন্তু তেওঁলোকৰ অস্তিত্ব হেৰাই যাব বুলি এটা ধাৰণা আছে। আমাৰ ঈদটো তেওঁলোকৰ এটা উৎসৱ, সুন্দৰকৈ পাতিছে আৰু ধৰ্মীয় আধ্যাত্মিকতা, যদি আধ্যাত্মিকতা সাংস্কৃতিক মনোভাৱ। এই অনুষ্ঠানতেই অৰ্থাৎ একাদশ সংখ্যক ঈদ সন্মিলনীৰ লগত সংগতি ৰাখি হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত 11 গুছি বন্তি প্ৰজ্বলন কৰা হৈছিল। লগতে আছিল 12ৰহণীয়া সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী জয় চক্ৰৱৰ্তী, ময়ূৰী দে, জ্ঞানম ৰবি আৰু ফাৰুক হুছেইনৰ গীতৰ শৰাই। এই ঈদ সন্মিলনীত উপস্থিত থকা একাংশ দৰ্শকে খুব আনন্দ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল। লগতে এই ঈদ সন্মিলনীয়ে সমাজৰ মাজত যে মিলাপ্ৰীতি তথা এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অটুট ৰাখে, সেই সকলোবোৰ কথা তেওঁলোকে উল্লেখ কৰিছিল।